Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোকৰ সকলোৰে খবৰ ভাল যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ Hs ফাইনেল পৰীক্ষা দিবলৈ গৈ আছে Hs2026 তোমালোকৰ বাবে বহুত ভাল খবৰ ভিডিওটো ভালদৰে চাই যোৱা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বেল আইকন অন কৰি লোৱা কিয়নো এই চেনেলটোৰ যোগেদি তোমালোকে কমন কুৱেশ্যন আনসাৰসমূহ লাভ কৰিব পাৰিবা সো চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা তোমালোকে যদি আমাৰ WhatsApp গ্ৰুপত জয়েন কৰা নাই এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট বক্সত WhatsApp গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে জয়েন কৰি ল'ব পাৰিবা বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিল যে প্ৰজেক্ট জমা নিদিলে কি হ'ব ফেল কৰাই দিয়ে নেকি বা প্ৰজেক্টত কিমান নম্বৰ দিয়ে বহুতে কৈ আছিল যাৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিলো সো ভিডিওটো ভালদৰে চাবা ভিডিওটো ষ্টাৰ্ট কৰা আগতে তোমালোকক ক'ব বিচাৰিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে Hs 2026 ৰ বাবে বেষ্ট বুক আমাৰ ইউটিউব চেনেলৰ পৰা ল'ব বিচাৰিছে সেই হল ছাত্ৰ-ছাত্ৰীয়ে ল'ব পাৰে আমাৰ ইউটিউব চেনেলৰ পৰা প্ৰতি বছৰে Hs ফাইনেল পৰীক্ষাত 99% প্ৰশ্নোত্তৰ কমন পৰি আহিছে আৰু এইবাৰো 99% প্ৰশ্নোত্তৰ Hs ফাইনেল পৰীক্ষাত কমন পৰিব সো আমি তোমালোকৰ বাবে আমাৰ ইউটিউব চেনেলৰ পৰা বেষ্ট ই-বুক তৈয়াৰ কৰিছো যি কেইটা pdf তোমালোকে পঢ়ি Hs ফাইনেল পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা সো আমি তোমালোকৰ বাবে ইংলিছৰ pdf বনাইছো পলিটিক্যাল আৰু এনথ্ৰোপলজি জিওগ্ৰাফি ইংলিছ আসামিজ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কমন কুৱেশ্যন আনসাৰ pdf বনাইছো সো যি কেইটা pdf তোমালোকে নিজৰ WhatsAppত লাভ কৰিব পাৰিবা সেই pdf কেইটাৰ দাম হৈছে 100 টকা সো তোমালোকে 100 টকা পেমেন্ট কৰি সেই pdf বোৰ নিজৰ মোবাইলত লাভ কৰিব পাৰিবা আৰু নিজৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰিবা আৰু সেই pdf কেইটাৰ পৰা পৰীক্ষাত বহুত কেইটা প্ৰশ্ন কমন পৰিব সো যিসকলে ল'ব বিচাৰিছে অতি সোনকালে লৈ লোৱা এই নাম্বাৰটো তোমালোকে আমাক যোগাযোগ কৰা কল কৰা SMS কৰা আমি তোমালোকক সেই pdf কেইটা দি দিম সো তেতিয়া তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু Hs স্কুটি লাভ কৰিব পাৰিবা সো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰিছে আমাক অতি সোনকালে মেছেজ কৰিবা এটা কথা হল বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিল যে প্ৰজেক্ট জমা নিদিলে কি হ'ব সো তোমালোকৰ প্ৰজেক্ট নিশ্চয় দিছে তোমালোকে প্ৰজেক্টবোৰ কৰিবা বহুতো কলেজত কি হয় প্ৰজেক্ট দুটা দিছে প্ৰি টেষ্ট এক্সামৰ বাবে এটা দিছে আৰু এটা দিছে ফাইনাল পৰীক্ষাৰ প্ৰজেক্ট সো তোমালোকে দুইটা প্ৰজেক্টে কৰিবা কিয়নো তোমালোকে প্ৰজেক্ট কৰিলেহে পাস কৰিব পাৰিবা যদি তোমালোকে প্ৰজেক্ট নকৰা এলাহতে প্ৰজেক্ট নকৰা প্ৰজেক্ট জমা নিদিয়া তেন্তে তোমালোকে কিন্তু ফেল কৰিবা সো তোমালোকে যদি প্ৰজেক্ট দুটা দিছে বা তিনিটা দিছে সেই দুটা দিয়ক বা তিনিটা দিয়ক তুমি সেই গুটেকেটা কৰিব লাগিব তেতিয়া তুমি Hs ফাইনেল পৰীক্ষা পাস কৰিব পাৰিবা সাপোজ ধৰা পলিটিক্যাল সায়েন্সৰ পৰীক্ষাত তোমাৰ প্ৰজেক্ট মাৰ্ক আছে 20 নম্বৰ সেই 20ৰ ভিতৰত তোমালোকক 19 নম্বৰ বা 18 নম্বৰ দিব আৰু সেই তুমি তাত কিন্তু 20 পেজ 22 পেজ মান লিখিব লাগিব তুমি যদি অনলি 15 পেজ লিখিতা তোমাক কিন্তু সেই 18 নম্বৰ 19 নম্বৰ নিদিয়ে তুমি প্ৰায় 20 পেজ 25 পেজ 22 পেজ মান লিখিব লাগিব তেতিয়া 20ৰ ভিতৰত 18 নম্বৰ বা 19 নম্বৰ লাভ কৰিব পাৰিবা সো প্ৰজেক্টবোৰ তোমালোকে কেনেকৈ লিখিব লাগে যদি নাজানা আমাৰ ইউটিউব চেনেলত ধুনীয়াকৈ প্ৰজেক্ট দিয়া আছে তোমালোকে সেই ভিডিওবোৰ চাবা আৰু তোমালোকে যদি প্ৰজেক্ট কৰিব নাজানা তোমালোকক যিটো প্ৰজেক্ট কৰিব দিছে সেই প্ৰজেক্টৰ নাম ধুনীয়াকৈ কমেন্ট কৰি জনাই দিয়া মই তোমালোকক সেই আনসাৰখিনি ধুনীয়াকৈ দি দিম ঠিক আছে সো তোমালোকে প্ৰজেক্টবোৰ কৰিবা প্ৰজেক্টবোৰ যদি নকৰা ফেল কৰাই দিব সো এইটো আছিল ভিডিওটো যিমান পৰা এই ভিডিওটো তোমাৰ ফ্ৰেণ্ডছ সকলক শেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই Hs কুৱেশ্যন আনসাৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যিমান পৰা এই ভিডিওটো তোমাৰ ফ্ৰেণ্ডছ সকলক শেয়াৰ কৰি দিয়া যাতে সিহঁতেও জানিব পাৰে যে যদিহে প্ৰজেক্ট নকৰা তেন্তে তোমালোকক Hs ফাইনেল পৰীক্ষাত ফেল কৰাই দিব পাৰে আৰু ভিডিওটো যদি তেলেকে লাইক এটা কৰা নাই লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হোৱা নাই এই ভিডিওৰ ডেসক্ৰিপচন আৰু কমেন্ট বক্সত WhatsApp গ্ৰুপৰ লিংক আছে তোমালোকে ক্লিক কৰি জয়েন কৰি ল'ব পাৰিবা সো আজিৰ ভিডিওৰ মূল বিষয়বস্তু ইমানেই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ